বুধবাৰে অসমৰ পৰ্যটনস্থলী হিচাপে পৰিচিত গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰতিষ্ঠা কৰা হয় পানী গোসাঁই। আৰু শীতকালত পানী কমি যোৱাত ছমাহ স্থলত আৰু সেইকাৰণে কোৱা হয় বিশ্বনাথ গোসাঁই লৰক ভৰক। ছমাহ জলত ছমাহ স্থলত বুলি কোৱা হয়। বুধবাৰে ব্ৰহ্মপুত্ৰৰ মাজত অস্থায়ী মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনাৰে বিশ্বনাথ গোসাঁইক প্ৰতিষ্ঠা কৰা হয়। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় ২৭খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাঁই বিহুৰ দিনাখন বিশ্বনাথ দেৱালয়ৰ পৰা গোসাঁইক গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভিৰগাঁৱত গোসাঁইক দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনাস্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাঁইক বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয় আৰু আজি ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত মন্দিৰ প্ৰাংগণত ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। এইখন হৈছে আমাৰ যি গুপ্তকাশী বিশ্বনাথৰ মূল দেৱালয় বিশ্বনাথ। ইফালে বৃদ্ধগংগা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত এইখন হৈছে জ্যোতিৰ্লিংগ বিশ্বনাথ শিৱলিংগ। ইয়াত ছমাহৰ পূজা হয়। আঘোণ মাহৰ পৰা বহাগৰ ২ তাৰিখলৈকে ইয়াত পূজা হ'ব আৰু আজি এই বছৰৰ প্ৰথম পূজা হিচাপে আমি এই দেৱালয়খন আজি প্ৰথম পূজা আৰম্ভ কৰিছোঁ। এতিয়া এই মানে সদায়ে ইয়াত পূজা হ'ব একেবাৰে বহাগৰ ২ তাৰিখলৈকে। আৰু এই বিশ্বনাথ দেৱালয় এটা কথা আছে, বিশ্বনাথ গোসাঁই লৰক ফৰক, ছমাহ জলত ছমাহ স্থলত। এতিয়া এই ছমাহ আমি পানীৰ মাজত আমি পূজা কৰিম আৰু বাকী ছমাহ যি বাৰিষা, ইয়াততো ব্ৰহ্মপুত্ৰ একদম ভীষণ সোঁতে এইটো জেগা ডুবাই দিয়ে, গতিকে এই গোসাঁইটো উঠাই নিব পৰা নাযায়। কিন্তু বহাগৰ শেষ ২ তাৰিখৰ দিনা পূজা কৰি শেষ পূজাভাগ কৰি আমি সেইদিনা ইয়াৰ পৰা মানে গোসাঁইক লৈ যোৱা নাযায়, আচলতে গোসাঁই আমি মেলানি মাগোঁ বছৰৰ কাৰণে। আৰু পিছত সেই বহাগৰ ২ তাৰিখৰ দিনা আমাৰ এটা তাত ডাঙৰ উৎসৱ হয় বিশ্বনাথ গোসাঁই ফুৰোৱা, সেই দিনালৈকে আমি ইয়াত পূজা কৰোঁ। ইয়াত আজি আহিলোঁ, নতুন বছৰটো সকলোৰে ভালকৈ যাওক। আজি বাবা বিশ্বনাথৰ যি পানী বিশ্বনাথ আজি প্ৰতিষ্ঠা কৰিছে, ছমাহ তলত পানীৰ তলত থাকে আৰু ছমাহ স্থলত থাকে, যিটো অলৰেডি মানে কৈছেই যি বিশ্বনাথৰ দেৱালয়ৰ লগত। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24। গতিকে ভাল লাগিছে আৰু আহি আজি দৰ্শনাৰ্থীৰো যথেষ্ট সমাদৰ দেখিবলৈ পোৱা গৈছে।